আজি আমি পঢ়িম ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট ফৰ আছাম। তাৰ আগতে আমি কেইটামান MCQ চাই লৈছোঁ। কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ৰিগাৰ্ডিং ট্ৰপিকেল ৱেট এভাৰগ্ৰীণ ফৰেষ্ট ইন আছাম। ইয়াত নাম্বাৰবোৰ আছে, আপোনালোকে বেয়া নাপাব, অলপমান ডাৰ্ক হৈ আছে। তো নম্বৰ 1, নম্বৰ 2 এণ্ড নম্বৰ 3. They are mainly found in Upper Assam and Barak Valley. Number 1. Number 2. These forests occur in regions receiving less than 1500 mm 1500 mm rainfall annually. Less than boli koise de, less than. Holong and Nahor are important species of this forest. Which of the following statement given above is a correct? Kuntu kuntu statement correct. তো ক'ত ক'ত পোৱা যায় এক্সপ্লেনেশ্যন চাই লৈছোঁ, কাৰণ এই বিষয়ে আমি তলত আৰু ডিছকাছ কৰিম। তো ট্ৰপিকেল ৱেট এভাৰগ্ৰীণ ফৰেষ্ট ক'ত ক'ত পোৱা যায়? আপাৰ আছাম আৰু বাৰাক ভেলীতে পোৱা যায়। দেটছ এ কাৰেক্ট ষ্টেটমেণ্ট। আপাৰ আছাম আৰু বাৰাক ভেলীত পোৱা যায়। ঠিক আছে। দে অকাৰ ইন ৰিজনছ ৰিচিভিং লেছ দেন 1500 mm 1500 mm ৰেইনফল এনুৱেলি। এইটো একদম ভুল কথা। বহুত বেছি বৰষুণ পৰা ঠাইতে মাত্ৰ ট্ৰপিকেল ৱেট এভাৰগ্ৰীণ ফৰেষ্ট থাকে। ইন পাৰ্টিকুলাৰ যদি মই কওঁ দিহিং পাটকাই ৰিজনত বহুত বেছিকৈ পোৱা যায়। ঠিকে আছে। তো বহুত বেছিকৈ বৰষুণ দিয়ে তাতে, মোৰ দেন 2500 mm 2500 mmতকৈ বেছি বৰষুণ দিয়ে তাতে। হলং, দ্য ষ্টেট ট্ৰি অফ আছাম এণ্ড নাহৰ are important species of this forest. এইটো শুদ্ধ। গতিকে এনচাৰ হ'ব 1 and 3 only. ৰেইনফলৰ ষ্টেটমেণ্টটোৰ বিষয়ে আমি ভালকৈ জানিব লাগিব, কাৰণ ফৰেষ্ট কেৰেক্টাৰিষ্টিক ৰেইনফল এণ্ড টপোগ্ৰাফিৰ ওপৰত বহুত বেছিকৈ ডিটাৰমাইন কৰে। ঠিক আছে, বহুত বেছিকৈ মানে ডিপেণ্ড কৰে। দেন দ্য নেক্সট ওৱান, এগেইন আই উইল ডু ইট 1, 2 and 3 with reference to tropical semi-evergreen forest in Assam. Consider the following statement. They are commonly found in foothill region like Karbi Anglong. তাৰপিছত next statement to কি? This forest consists entirely of deciduous forest. Then bamboo and cane are abundant in this forest. এতিয়া আমি যদি এই টাৰ্মিনলজিৰ পৰা ওলাও, ট্ৰপিকেল সেমি এভাৰগ্ৰীণ, যেতিয়া কৈছে সেমি এভাৰগ্ৰীণ বুলি, তেতিয়াহ'লে মাত্ৰ ডেচিডিয়াছ থাকিব নেকি? নাথাকে। যেতিয়া আমি আৰু ক্লাছত যেতিয়া পাৰ্টিকুলাৰলি গোটেইখিনি কেৰেক্টাৰিষ্টিক পঢ়ি চাম প্ৰত্যেকটো ফৰেষ্ট টাইপৰ, তেতিয়া ভালকৈ বুজি পাম যে ইয়াতে মিক্স থাকিব। সেমি এভাৰগ্ৰীণ ফৰেষ্ট কনচিষ্ট অফ এ মিক্স অফ এভাৰগ্ৰীণ এণ্ড ডেচিডিয়াছ স্পেচিছ। ডেচিডিয়াছ স্পেচিছ মানে কি? যিবোৰ গছে বছৰত এবাৰ নিজৰ পাত সলায়, দোজ আৰ কল্ড ডেচিডিয়াছ স্পেচিছ। ডেচিডিয়াছ মানে পাত সলোৱা স্পেচিছ। আৰু এভাৰগ্ৰীণ মানে কি? গোটেই বছৰটোত কেতিয়াও পাত নসলায়, তেনেধৰণৰ স্পেচিছবোৰ। তো বেম্বো এণ্ড কেন আৰ এবাণ্ডেণ্ট ইন দিছ ফৰেষ্ট। হয়, ৰিচ ইন বেম্বো এণ্ড কেন। বাঁহ আৰু বেত বুলি কয় যে, বেত গছ এই ৰিজনখিনিত বেছিকৈ পোৱা যায়। তো গতিকে ইয়াতে ভুল ক'ত ওলালে? 1 and 3 অনলি, যে অনলি ডেচিডিয়াছ ফৰেষ্ট নাথাকে, সেইকাৰণে সেমি এভাৰগ্ৰীণ বুলি কোৱা হৈছে। দ্য ছেকেণ্ড ওৱান, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট। এগেইন আই উইল গো উইথ, আই এম ৰিয়েলি ভেৰি চৰি, 1, 2 and 3, 1, 2 and 3. Okay, so tropical moist deciduous forest form the largest share of Assam's forest cover. Shal, halgos, is the dominant tree species in this forest. Second statement. Third statement, these forests are mainly confined to the hill districts of Assam. হয় নে নহয়? তো ট্ৰপিকেল মইষ্ট ডেচিডিয়াছ ফৰেষ্ট আটাইতকৈ ৱাইড স্প্ৰেড সেইটো হয়। আৰু ক'ত পোৱা যায়? চেণ্ট্ৰেল এণ্ড লোৱাৰ আছামত পোৱা যায়। ঠিকে আছে। আৰু
most dominant species is Sal, Sorora robusta. Sorora robusta. অলপ পিছত আমি এই গোটেই স্পেচিছখিনিৰ চাইণ্টিফিক নেমৰ বিষয়ে আমি জানিব লাগিব অলপমান। সেইখিনি বস্তু আমি ডিছকাছ কৰি আছোঁ, কিন্তু প্ৰথমতে আমি বুজি লওঁ যে ট্ৰপিকেল মইষ্ট মানে কি, বৰষুণটো দি আছে বা ডেচিডিয়াছ ফৰেষ্ট আটাইতকৈ বেছি আমাৰ অসমত পোৱা যায়। শাল গছ ডমিনেণ্ট স্পেচিছ, কিন্তু হিল ডিষ্ট্ৰিক্টত নহয়, চেণ্ট্ৰেল এণ্ড লোৱাৰ আছামত পোৱা যায়। নগাঁৱৰ পৰা ইফালে পাৰ কৰি কোকৰাঝাৰলৈকে গোটেইখিনি এৰিয়াত, ধুবুৰীলৈকে গোটেইখিনি ৰিজনত আমাৰ লোৱাৰ আছাম ৰিজনত আমাৰ পোৱা যায়, ঠিক আছে, নট ইন হিল ডিষ্ট্ৰিক্টছ। দেন ৰিগাৰ্ডিং দ্য ট্ৰপিকেল ড্ৰাই ডেচিডিয়াছ ফৰেষ্ট, এতিয়া ট্ৰপিকেল ড্ৰাই ডেচিডিয়াছ ফৰেষ্টলৈকে আহি পালোঁ। তো ইয়াতেও এগেইন 1, 2 and 3 মই কৈ দিছোঁ। দে আৰ মেইনলি ফাউণ্ড ইন ৱেষ্টাৰ্ণ আছাম। ড্ৰাই ডেচিডিয়াছ ফৰেষ্টৰ বিষয়ে কৈছে। ৱেষ্টাৰ্ণ আছাম মানে কি, এইটো হৈছে ইষ্ট, এইটো হৈছে নৰ্থ, এইফালে হৈছে চাউথ, এইফালে হৈছে ৱেষ্ট। এইখিনি ৱেষ্টাৰ্ণ আছাম। ব্ৰহ্মপুত্ৰ এইফালেদি সোমাই আহি এনেকৈ আহি এইফালেদি এনেকৈ ওলাই গুচি গৈছে। তো এইফালে নৰ্থ, এইফালে চাউথ, এইফালে ইষ্ট আৰু এইফালে ৱেষ্ট। ইষ্ট, নৰ্থ, চাউথ এণ্ড ৱেষ্ট। অসমক গোটেই এনেকৈ আমি ডিভাইড কৰোঁ। আৰু আমি যেতিয়া ফৰেষ্ট্ৰি পঢ়োঁ, আমি জিঅ'গ্ৰাফীৰ বিষয়ে ভালকৈ জানিব লাগিব, particularly Indian geography and Assam geography. So, regarding tropical dry deciduous forest of Assam, consider the following statements. They are mainly found in Western Assam. Dry deciduous forest, Western Assamot পায় বুলি কৈছে, এইটো ৰিজনত পায় বুলি কৈছে, ঠিক আছে। Then, teak and khair are important species. তাতে teak মানে কি হৈছে, চেগুন গছ, আৰু খয়েৰ মানে খয়েৰ গছে। কোনটো ষ্টেটমেণ্ট কাৰেক্ট সেইটো ক'ব দিছে। তেতিয়াহ'লে আমি এবাৰ ষ্টেটমেণ্টটো চাই লওঁ। গোটেইকেইটা ষ্টেটমেণ্ট কাৰেক্ট। যে ড্ৰাই ডেচিডিয়াছ ফৰেষ্ট, ড্ৰাই য'ত মইষ্ট ডেচিডিয়াছ ফৰেষ্ট আগতে পাইছিলোঁ, ড্ৰাই ডেচিডিয়াছ ফৰেষ্ট কি হয়, ৱেষ্টাৰ্ণ আছামৰ ফালে পোৱা যায়, এই ৰিজনখিনিত পোৱা যায়, ঠিক আছে। তাত চেগুন আৰু খয়েৰ গছ পোৱা যায়। তো ডি, গোটেইকেইটা কাৰেক্ট। দেন উই কাম টু দ্য নেক্সট কুৱেশ্যন, 1, 2 and 3 option. Subtropical forests in Assam are characterized by presence in hill region like Dima Hasao, dominance of pine and broadleaf species, and occurrence mainly in floodplain areas. তো দুটাতো হ'ব নোৱাৰে। যদি হিল ৰিজনত থাকে তেতিয়াহ'লে ফ্লাড প্লেনত থাকিব নোৱাৰে। তো গতিকে দুটাৰ ভিতৰত এটাতো কমচে কম নহয়। তো ক'ত হয়, একচুৱেলি পাইন সাবট্ৰপিকেল ফৰেষ্ট ক'ত পোৱা যায়, পাইন এণ্ড ব্ৰডলিফ ফৰেষ্ট ক'ত পোৱা যায়, ডিমা হাছাও এণ্ড কাৰ্বি আংলঙত পোৱা যায়, ঠিক আছে। আৰু ফ্লাড প্লেইনত পোৱা নাযায়, তাত লিটৰেল এণ্ড স্বাম ফৰেষ্ট পোৱা যায়, সেই বিষয়ে আমি পঢ়িম। গতিকে এনচাৰটো হৈছে 1 and 2 অনলি। আমি গোটেই ফৰেষ্টখিনিৰ বিষয়ে মানে আমি ডিছকাছ কৰিম। To consider the following statement regarding littoral and swamp forest in Assam, then 1, 2 and 3. I'm really very sorry, but then again there is a technical problem, that's why I'm describing this way, but we are supposed to learn anyways, that's why I'm continuing. So littoral and swamp forest ki, they are associated with floodplains of Brahmaputra and Barak Valley. Already correct. Littoral aru swamp forest Brahmaputra aru Barak Valley river osorote thake. These forests develop under waterlogged condition. Already correct. They constitute the largest forest category of Assam. Wrong. আমি অলপ আগতে আমি চাই আহিলোঁ যে মইষ্ট ডেচিডিয়াছ ফৰেষ্ট আটাইতকৈ ডাঙৰ ফৰেষ্ট। গতিকে আমি কি দেখিলোঁ যে 1 and 2 is correct. So 1 and 2 is correct. But they constitute near about 3 to 5% of the forest area. কিমান ফৰেষ্ট এৰিয়া কোনটো টাইপ অফ ফৰেষ্টে কভাৰ কৰে সেইখিনিও কিন্তু আমি জানিব লাগিব, স্পেচিয়েলি about Assam. Then which of the following correctly describe grassland and savanna in Assam? Then number 1, 2 and 3. They are prominent in Kaziranga and Manas. Elephant grass is dominant vegetation type. They cover more area than tropical moist deciduous forest. It is promoted wrong হয়ে গেল, ঠিক আছে। Then 1 and 2 only correct. তো আমি এইটো কৈ দিব পাৰোঁ। বাট আমি যদি ডিটেইলছত যাওঁ, এক্সপ্লেনেশ্যনত যাওঁ, গ্ৰাছলেণ্ড আৰু চাভানা আমি কাজিৰঙা আৰু মানাহত মানে বহুত বেছিকৈ পাওঁ, আৰু তাতে ডমিনেণ্ট হয় এলিফেণ্ট গ্ৰাছ।
এলিফেণ্ট গ্ৰাছ যদি আপোনালোকে দেখিছে ওখ গছ নহয় ওখ ঘাঁহ হয় বহুত ওখ ঘাঁহ এলিফেণ্ট গ্ৰাছ আমি মানাছৰ কাজিৰঙাত আমি পাওঁ বহুত বেছি কম ট্ৰপিকেল মইষ্ট ডেচিডিয়াছ ফৰেষ্টতকৈ ঠিক আছে দেন কাম টু দ্য নেক্সট কুৱেশ্যন 1 2 and 3 option forest cover constitute nearly 1/3 of Assam geographical area তো ইয়াতে কি কৈছে consider the following statement about Assam's forest cover তো আমাৰ ফৰেষ্ট কভাৰ কিমান আছে nearly 1/3 of Assam geographical area হয় নে নহয় বহুত ইম্পৰ্টেণ্ট কিমান পাৰ্চেণ্ট আছে tropical moist deciduous forest forms the largest forest type tropical wet evergreen forest occupy more than semi evergreen forest এইটো হৈছে ট্ৰিকি এইটো ইয়াতে ট্ৰিক মাৰিব তো কথাটো হ'ল কি যে প্ৰথমতেতো আমি গম পাওঁ যে 35 to 36% আমাৰ ফৰেষ্ট কভাৰ আছে তো 1/3 টো হৈ গ'ল ঠিক আছে then tropical moist deciduous we already know moist deciduous forest is the largest forest type in Assam but tropical wet evergreen forest occupy more area than semi evergreen forest হয় নে নহয় আমাৰ ৱেট এভাৰগ্ৰীণ ফৰেষ্ট আগতে বহুত বেছি আছিলে কিন্তু এতিয়া কমি গৈ ছেমি এভাৰগ্ৰীণ ফৰেষ্ট এতিয়া বেছি আছে নেক্সট কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিব 1 2 and 3 which of the following species are correctly matched ইয়াতে কি হৈছে সাইন্টিফিক নেম দিয়া হৈছে Soria robusta তাৰ মানে কি শাল গছ হয় নে নাই Tectona grandis মানে টিক মানে সেগুন গছ হয় নে নাই Albizia lebec মানে বগা সিরিজ হয় নে নাই এই গোটেইকেইটা হয় and you are supposed to remember these scientific names এই scientific name খিনি কিন্তু আমি মনত ৰাখিব লাগিবই যদি আমি ফৰেষ্ট্ৰি কৰিব খুজিছো especially with regard to Assam ঠিক আছে হালৰ নাম হৈছে Soria robusta Tectona grandis হৈছে টিক যোনটো সেগুন and Albizia lebec হৈছে বগা সিরিজ 10 নম্বৰ প্ৰশ্নটোলৈকে গৈ আছো consider the following invasive species found in Assam invasive species মানে কি যে আমাৰ আসামত নাছিলে কিন্তু বাহিৰৰ পৰা আহি ইয়াত তাৰ প্ৰজনন ইমান বেছিকে হৈ গৈছে যে আমাৰ নেটিভ স্পেচিছ খিনিক দিগদাৰি কৰি আছে সমস্যা কৰি দিছে তাৰ গতিকে ইনভেসিভ স্পেচিছ পঢ়া আমাৰ বহুত বেছি দৰকাৰ কাৰণ সেই স্পেচিছ খিনি মানে প্ৰলিফাৰেশ্যন আমি কমাব লাগিব এগেইন 1 2 and 3 Chromolenia odorata Micania Micrantha Lantana Camera এই তিনটা স্পেচিছ গোটেইকেইটাই all three are major invasive species তাৰ বিষয়ে আমি পঢ়িম মই ফটোগ্ৰাফিক আইডেন্টিটি কৰি দিম যে কোনটো বস্তু কেনেকুৱা আপোনালোকে প্ৰত্যেক দিনে দেখি থাকে এই গোটেইকেইটা স্পেচিছ প্ৰত্যেক দিনে দেখি থাকে মই দেখুৱাই দিছো আমি এইটো ক্লাছতে এই বিষয়ে ভালকে পঢ়িম then again consider the following statement 1 2 and 3 Imperata cylindrica is commonly known as Congo grass হয় নে নাই Micania is beneficial native climber of Assam forest অলপ আগতে পৰিয়ালো Micania invasive species যদি হয় তো Micania হ'ব নোৱাৰে elephant grass dominates the grassland of Kaziranga এটো তো অলৰেডি আগতে পঢ়ি আহিলো তো হয় তো কোনটো কারেক্ট Micania as an invasive species ইয়াতে answer to wrong দিয়া আছে I am really very sorry but Imperata cylindrica is known as Congo grass and elephant grass is a dominant 1 and 3 day 1 and 2 নহয় answer এটো নহয় 1 and 3 হ'ব answer okay Micania is an invasive species কেতিয়াবা টাইপিংত wrong হৈ যায় I am really very sorry about that then which of the following forest type is correctly matched with its region then again 1 2 and 3
ট্ৰপিকেল ৱেট এভাৰগ্ৰীণ আপাৰ আছামত পোৱা যায় সাব ট্ৰপিকেল ফৰেষ্ট অলৰেডি পঢ়ি আহিলোঁ ডিমা হাছাও আৰু কাৰ্বি আংলঙত পোৱা যায় লিটৰেল এণ্ড স্বাম ফৰেষ্ট ব্ৰহ্মপুত্ৰ ফ্লাড প্লেইনত পোৱা যায় তো গোটেইকেইটাই কাৰেক্ট সেই বিষয়ে আমি পঢ়িলোঁ নাও কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ৰিগাৰ্ডিং শাল ফৰেষ্টৰ চাইণ্টিফিক নেম কি আছিলে অলপ আগতে পঢ়ি আহিলোঁ Soria robusta আছিলে তো শাল ইজ সাইন্টিফিক্যালি কল্ড টেকটোনা গ্ৰেণ্ডিছ এইটোতো হ'বই নোৱাৰে টেকটোনা গ্ৰেণ্ডিছ ইজ টি এইটো হৈছে কি চেগুন গছ Soria robusta ইজ দ্য সাইন্টিফিক নেম তো এইটোতো নহয় দেন শাল ইজ দ্য ডমিনেণ্ট ট্ৰপিকেল মইষ্ট ডেচিডিয়াছ ফৰেষ্ট শাল ইজ ডমিনেণ্ট ইন ট্ৰপিকেল মইষ্ট ডেচিডিয়াছ ফৰেষ্ট এইটোতো কাৰেক্ট আমি পঢ়ি আহিছোঁ অলপ আগতে শাল ফৰেষ্ট আৰ মেইনলি ফাউণ্ড ইন চেণ্ট্ৰেল এণ্ড লোৱাৰ আছাম এইটোও কাৰেক্ট 1 and 2 ইজ কাৰেক্ট কোনো উপায় নাই এইটো যাব Soria robusta is the scientific name of sal. Aro Tectona grandis is teak, jonto segun. Which of the following tree species are associated with Assam's evergreen forest? 1, 2, and 3. Protect all the tree species. Holong, which is the state tree of Assam. Mekai, Nahor, Guttikita poa jay. Answer is D. Then consider the following statement. Again 1, 2 and 3 tropical dry deciduous forests are more extensive than moist dry forest in Assam hoine nai grassland and savanna occupies nearly 5 to 7% of Assam's forest landscape semi-virgin forest occupies approximately 12 to 15% of Assam's forest area এইটো আটাইতকৈ ট্ৰিকি প্ৰশ্ন আটাইতকৈ ট্ৰিকি প্ৰশ্ন এইটোৱেই ঠিকে আছে তো মইষ্ট ডেচিডিয়াছ ফৰেষ্ট আটাইতকৈ বেছি এক্সটেন্সিভ বুলি আমি গম পাওঁ তো মইষ্টটোতো বেছি ড্ৰাই ডেচিডিয়াছ ফৰেষ্ট আৰু মোৰ 1 to 2 ভুলেই তো গোটেইকেইটা 1 য'ত আছে গোটেইকেইটা ভুল হয়নে ট্ৰপিকেল মইষ্ট ডেচিডিয়াছ ফৰেষ্ট আৰু মোৰ এক্সটেন্সিভ ফৰেষ্ট ইন আছাম তো ট্ৰপিকেল ড্ৰাই ডেচিডিয়াছ ফৰেষ্ট আৰু মোৰ এক্সটেন্সিভ দেন মইষ্ট ডেচিডিয়াছ ফৰেষ্ট ইন আছামটোতো ভুলেই হ'ব এইটোতো ভুল হৈ গ'ল তো য'ত 1 আছে গোটেইকেইটা ভুল হৈ গ'ল এনেকৈ আমি এক্সক্লুজন কৰিব লাগিব প্ৰত্যেকটোতে আমি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ আমি গম নাপাব পাৰোঁ কিন্তু 2 and 3 টো আমি অলৰেডি গম পাই গ'লোঁ কাৰণ 1 য'ত আছে সেইটো প্ৰত্যেকটোৱে ভুল চ' 2 and 3 ইজ কাৰেক্ট গ্ৰাছলেণ্ড সাভানা অকুপাইজ নিয়াৰলি 5 to 7% অলপ আগতে পঢ়ি আহিলোঁ ছেমি এভাৰগ্ৰীণ ফৰেষ্ট অকুপাইজ এপ্ৰক্সিমেটলি 12 to 15% সেই বিষয়ে আমি এতিয়া আমাৰ ক্লাছত পঢ়িম তো মেজৰ ফৰেষ্ট টাইপ প্ৰথমটো পঢ়িছোঁ আমি ট্ৰপিকেল ৱেট এভাৰগ্ৰীণ ফৰেষ্ট ভেৰি ইম্পৰ্টেণ্ট টাইপ তো ক'ত পোৱা যায় আপাৰ আছাম আৰু বাৰাক ভেলীত পোৱা যায় বাৰাক ভেলীটো ইয়াতে বাৰাক ভেলীত পোৱা যায় ৰেইনফল কিমান মোৰ দেন 2500 mm ডেন্স এভাৰগ্ৰীণ ফৰেষ্ট ঠিকে আছে কভাৰেজ কিমান হয় 8 to 10% মনত ৰাখিব একদম মনত ৰাখিব 8 to 10% অফ ফৰেষ্ট এৰিয়া আমাৰ গোটেই আছামত যিমান ফৰেষ্ট আছে তাৰে 8 to 10% ফৰেষ্ট কভাৰেজ কিহৰ হয় ৱেট এভাৰগ্ৰীণ ফৰেষ্টৰ হয় কিমান 8 to 10% মনত ৰাখিব আৰু স্পেচিছ কি থাকে তাতে হলং নাহৰ মেকাই অলৰেডি আমি MCQত চাই আহিলোঁ তো এই গোটেইখিনি ডিভিজন যে টপোগ্ৰাফি আৰু ৰেইনফলৰ লগত বহুত বেছিকৈ ৰিলেটেড যেতিয়া ৰেইনফল অলপমান কম হৈ যাব তেতিয়া কি হ'ব ট্ৰপিকেল ছেমি এভাৰগ্ৰীণ ফৰেষ্ট হ'ব ছেমি এভাৰগ্ৰীণ ফৰেষ্ট ক'ত পাওঁ আমি ফুট হিলছ অফ কাৰ্বি আংলং য'ত বৰষুণ অলপমান কম হৈ আছে তাতে কি হ'ব ছেমি এভাৰগ্ৰীণ মানে কি তাতে ডেচিডিয়াছো থাকিব আৰু এভাৰগ্ৰীণ ট্ৰিজো থাকিব বেম্বো আৰু কেন থাকিব তাতে কভাৰেজ কিমান 12 to 15% আমি যদি প্ৰত্যেকটো স্পেচিছ একদম প্ৰত্যেকটো স্পেচিছ পঢ়িব যাওঁ তেতিয়াহ'লে বহুত সময় গুচি যাব কিন্তু এই প্ৰত্যেকটো টাইপ অফ ফৰেষ্টৰ আমি অলপ ডিটেইলছ লৈ গুচি যাম যে ইমানখিনি ডিটেইলছ আমি এটলিষ্ট গম পালে আমি জানিম যে ছেমি এভাৰগ্ৰীণ ফৰেষ্টত যি স্পেচিছ থাকে আৰু ডেচিডিয়াছ ফৰেষ্টত যি স্পেচিছ থাকে সেই গোটেইখিনি স্পেচিছ এইখিনি এৰিয়াত থাকিব ঠিক আছে আমি অলৰেডি গম পালোঁ যে এভাৰগ্ৰীণ কি থাকে হলং থাকে নাহৰ থাকে মেকাই থাকে এইখিনি ঠাইতো ডেচিডিয়াছ স্পেচিছ হয়তো হলং নাহৰ মেকাই অলপ হ'লেও পাই যাম আৰু এভাৰগ্ৰীণ স্পেচিছ পাই যাম আৰু লগতে কি হয় ডেচিডিয়াছ স্পেচিছো পাই যাম আমি ইয়াতে
দেন কভাৰেজ কিমান হয় ইয়াতে 8 to 10% আছিলে ইয়াতে 12 to 15% of our total forest area. Then tropical moist deciduous forest already আমি MCQ পাই আহিলো central and lower Assamot পোৱা যায় tree shed leaves in dry season ঠিক আছে dominant species কি হাল গছ already মই কৈছো কি নাম আছিলে Soria robusta is a scientific name মনত ৰাখিব coverage কিমান 40 to 45% largest share মনত ৰাখিব 40 to 45% is tropical moist deciduous forest আমাৰ ইয়াতে আৰু সেই বুলি মাত্ৰ চেন্ট্ৰেল এণ্ড লোৱাৰ নহয় মাল্টিপল ঠাইত স্প্ৰেড হৈ আছে ঠিক আছে দেন ট্ৰপিকেল ড্ৰাই ডেচিডিয়াছ ফৰেষ্ট এতিয়া মইষ্টৰ পৰা কি হ'ল এতিয়া ড্ৰাই হৈ গ'ল ড্ৰাই ক'ত হ'লগৈ ৱেষ্টাৰ্ণ আছামত এই ৱেষ্টাৰ্ণ ৰিজনখিনি ট্ৰপিকেল ড্ৰাই ডেচিডিয়াছ হৈ গ'ল ট্ৰপিকেল ড্ৰাই ডেচিডিয়াছ যেতিয়া হৈ গ'ল তেতিয়া কি হ'ল যে অপেন ফৰেষ্ট হৈ গ'ল কম ৰেইনফল তাতে কি পোৱা যায় টিক চেগুন খয়েল চিচু এইখিনি গছ পোৱা যায় এইবোৰ গছ পোৱা যায় 5 to 7% তাৰ কভাৰেজটো হৈছে 5 to 7% 40 to 45% পৰা ড্ৰাই ডেচিডিয়াছ কিমান কাৰণ আমাৰ ইয়াতে অসমত বহুত বেছি বৰষুণ দিয়ে তো বৰষুণ দিয়াৰ কাৰণে কি হৈছে মইষ্ট ডেচিডিয়াছ বেছিকৈ পোৱা যায় কাৰণ আমাৰ ছিজন ৰেইনফল হয় মনচুনেল ৰেইনফল আমাৰ বেছিকৈ হয় এটা ছিজনত ৰেইনফল বেছিকৈ হয় এটা ছিজনত ৰেইনফল কমকৈ হয় তো সেই যেতিয়া যোনখিনি ঠাইত বেছিকৈ ৰেইনফল হয় ডিউ টু অৰগ্ৰাফিক ৰিজন অৰগ্ৰাফিক মানে ওচৰতে কি কয় এইটোক মাউণ্টেইন থাকিব পাৰে বা হিলছ থাকিব পাৰে সেইটোৰ কাৰণেও ৰেইনফল বেছিকৈ হ'ব পাৰে বা ওচৰতে মানে আমাৰ ৱাটাৰ চ'ৰ্চেছ বেছিকৈ থাকিব পাৰে সেইটোৰ কাৰণেও কি হ'ব পাৰে যে এনেধৰণৰ কণ্ডিশ্যন হ'ব পাৰে বা ৱেট এভাৰগ্ৰীণ হ'ব পাৰে বা মইষ্ট ডেচিডিয়াছো হ'ব পাৰে দেন ট্ৰপিকেল ড্ৰাই ডেচিডিয়াছ ফৰেষ্ট ফাউণ্ড ইন ৱেষ্টাৰ্ণ আছাম য'ত বৰষুণ কমকৈ হয় বহুত কমকৈ হয় তাত কি হ'ব চেগুন খয়েৰ চিচু এনেধৰণৰ গছবোৰ বেছিকৈ পোৱা যাব আৰু তাৰ কভাৰেজ কিমান 5 to 7% দেন উই কাম টু ছাব ট্ৰপিকেল ফৰেষ্ট যোনখিনি আমাৰ হিল এৰিয়াত পোৱা যায় কাৰ্বি আংলং আৰু ডিমা হাছাও কি পোৱা যায় পাইন এণ্ড ব্ৰড লিফ মানে কি পাতবোৰ বহুত বহল বহল পাত হয় ব্ৰড লিফ ফৰেষ্ট বুলি কোৱা হয় কিয় যে যিমান দেৰি ছানলাইট পায় সেইখিনি সময়তে ইয়াতে ছানলাইট লয় কাৰণ যেতিয়া পাহাৰৰ ওপৰত থাকে দে জাষ্ট গেট ওৱান পাৰ্টিকুলাৰ টাইম অফ ছানলাইট সেইখিনি সময়তে ইহঁতে থাকিব লাগিব এণ্ড পাইন বিকজ বহুত ঠাণ্ডা এৰিয়া এল্টিটিউড বহুত বেছি ওপৰলৈকে যাব লাগে দেন বাট দেন এগেইন কাভাৰেজ কিমান 10 to 12% দেন উই কাম টু লিটৰেল এণ্ড স্ৱাম্প ফৰেষ্ট ক'ত পোৱা যায় ফ্লাড প্লেইনত পোৱা যায় ফ্লাড প্লেইনত স্ৱাম্প ফৰেষ্ট আমাৰ যিখিনি দলনি আছে আমাৰ যিখিনি ৱেটলেণ্ডছ আছে সেইখিনি লিটৰেল এণ্ড স্ৱাম্প ফৰেষ্ট সেইখিনি ৱাটাৰ লক কণ্ডিশ্যনত পোৱা যায় য'ত মানে পানী বান্ধ খাই থাকে ৱাটাৰ লক গোটেই বছৰটোৱে পানী থাকে তেনেধৰণৰ কণ্ডিশ্যনত পোৱা যায় আমাৰ যিখিনি দলনি বুলি কোৱা হয় আমাৰ যিখিনি ৱেটলেণ্ড বুলি কোৱা হয় তো সেইখিনি মানে লিটৰেল এণ্ড স্ৱাম্প ফৰেষ্ট বুলি কোৱা হয় তো কভাৰেজ কিমান 3 to 5% দেন গ্ৰাছলেণ্ড এণ্ড ছাভানা যেতিয়া কওঁ আমি তেতিয়া ক'ত পোৱা যায় য'ত ঘাঁহনি পাওঁ বহুত ডাঙৰ ঘাঁহনি আমি কাজিৰঙা মানাছ আপোনালোকে যদি গৈছে তেতিয়াহ'লে তাতে দেখিছে যে বহুত ওখ ঘাঁহৰ ঘাঁহনি পোৱা যায় বহুত ওখ ঘাঁহ এলিফেণ্ট গ্ৰাছ বুলি কোৱা হয় ওখ ঘাঁহ তো এলিফেণ্ট গ্ৰাছ ইজ ডমিনেণ্ট আৰু মই কওঁ যে য'ত এই ওখ ঘাঁহবোৰ পোৱা যায় তাতে ডাঙৰ ডাঙৰ হাৰ্বিভৰাছ এনিমেলবোৰো পোৱা যায় আৰু ডাঙৰ কাৰ্নিভৰাছ এনিমেলবোৰো পোৱা যায় উই কেন কনচিডাৰ ইট টাইগাৰ লিঅ'পাৰ্ড all those big cats are found in these regions as well as the big five গোটেই big five আমাৰ যিমানকেইটা আছে গোটেইকেইটা এই ৰিজনখিনিতে পোৱা যায় গ্ৰাছলেণ্ড এণ্ড ছাভানাত ঠিক আছে দেন কি এক্সামৰ কাৰণে আমি কি মনত ৰাখিম 35 to 36% of Assam is forest cover লাৰ্জেষ্ট টাইপ কি হ'ব ট্ৰপিকেল মইষ্ট ডেচিডিয়াছ ফৰেষ্ট ঠিক আছে নাও উই উইল চি দ্য ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট we will see here VDF, MDF, OF, okay, VDF, MDF, OF কি বস্তু হেতু আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট because we will be appearing for the optional paper of forestry তো very dense forest মানে কি এই যে দেখিছে ফৰেষ্টখিনি this is the canopy
মানে কি ফৰেষ্টৰ ওপৰৰ ছালখনক কেনপি বুলি কোৱা হয় যে গছে কিমান ঢাকি ৰাখিছে কিমান ওখ গছ কিমান ঘনকৈ গছ আছে হোৱাট ইজ দ্য ডেঞ্চিটি অফ দ্য প্লেণ্ট কেনপি তো যদি ডেঞ্চিটি হয় গ্ৰেটাৰ দেন 70%, 70%টো যদি বেছি হয় তেতিয়াহ'লে ভেৰি ডেন্স ফৰেষ্ট বুলি কোৱা হ'ব, VDF বুলি কোৱা হ'ব। দেন মডাৰেটলি ডেন্স যদি হয় যোনটো 40 to 70% যদি হয় তেতিয়াহ'লে MDF বুলি কোৱা হ'ব। দেন অপেন ফৰেষ্ট OF যদি 10 পৰা 40% হয় তেতিয়াহ'লে আমাৰ অপেন ফৰেষ্ট বুলি কোৱা হ'ব। তো ইয়াৰ গোটেইখিনি দিয়া আছে ইয়াতে। চ' আই বিলিভ অপেন ফৰেষ্ট covers the largest area in forest cover of Assam, in total forest cover of Assam, ঠিক আছে। Then this is the map which gives you, let me show you, it's not a bit clear but then again you can always find it in internet. This is the color for very dense forest, then moderately dense forest, then open forest, so you can find it in the map as well. Okay, then forest cover inside and outside recorded forest area, মানে আমাৰ যিমানখিনি ৰেকৰ্ডেড ফৰেষ্ট এৰিয়া আছে ফৰ এক্সাম্পল এইখিনি ডেটাখিনি যে আমাৰ যিমানখিনি ডেটা লোৱা হৈছে এই ডেটাখিনি কি হৈছে ছেটেলাইটৰ পৰা লোৱা হৈছে। তো ছেটেলাইটে গম নাপায় যে কিমানখিনি ৰেকৰ্ডেড ফৰেষ্ট এৰিয়া কিমানখিনি আনৰেকৰ্ডেড ফৰেষ্ট এৰিয়া। চ' দিছ ইজ এ কিউমুলেটিভ ডেটা হুইচ হেজ বিন এনালাইজড লেটাৰ। অ'কে, তো ৰেকৰ্ডেড ফৰেষ্ট এৰিয়া মানে কি আমাৰ যিমানখিনি ৰিজাৰ্ভ ফৰেষ্ট এৰিয়া আছে ৰেকৰ্ডেড ফৰেষ্ট এৰিয়া আছে তাৰ বাহিৰে যিমানখিনি এৰিয়া আছে সেইখিনি কি হ'ব outside recorded forest area, outside recorded forest area. Okay, then let's see recorded forest area under কি আছে very dense forest 14.38%, as you can see it. MDF কিমান হৈছে moderately dense forest 42.31%, OF কিমান আছে 43.31%, অলৰেডি মই দেখাই দিলোঁ OF অলৰেডি কমেই থাকে। ইয়াতো আপোনালোকে দেখিছে যেতিয়া দিছে যে OF অপেন ফৰেষ্ট 19.58% অভাৰ হৈ আছে। তো ৰেকৰ্ডেড ফৰেষ্ট এৰিয়াটো অপেন ফৰেষ্ট মানে কি 10 to 40% কেনপি থকা, এইটো ভাল নহয় কিন্তু যে আমাৰ বহুত বেছিকৈ কম আছে। আউটছাইড দ্য ৰেকৰ্ডেড ফৰেষ্ট এৰিয়া, আউটছাইড ৰেকৰ্ডেড ফৰেষ্ট এৰিয়া কি হ'ব ইয়াৰ বেছিকৈ বাঢ়ি যায়, অপেন ফৰেষ্ট বেছিকৈ বাঢ়ি যায়। ভেৰি ডেন্স ফৰেষ্ট কমি গৈছে আৰু মডাৰেটলি ডেন্স ফৰেষ্ট আৰু কমি গৈছে। প্লিজ ৰিমেম্বাৰ দ্য ডেটা, কাৰণ ভেৰি ডেন্স ফৰেষ্ট যেতিয়া ৰেকৰ্ডেড ফৰেষ্ট এৰিয়াত আহে 14.38% হয়, মডাৰেটলি ডেন্স ফৰেষ্ট কিমান হয় 42.31% হয়, দেন অপেন ফৰেষ্ট কিমান হয় 43.31% হয়। ইয়াত কিমান আছিলে ডেন্সিটি যে 70 to 40% আছিলে আৰু ইয়াতে আপ টু 70% আছিলে। তো এইটো ৰেকৰ্ডেড এৰিয়াত, আনৰেকৰ্ডেডত বহুত কম হৈ গৈছে, বহুত কম হৈ গৈ আছে, ঠিক আছে, নট এ গুড চাইন। তো ইয়াতে কি হৈছে এৰিয়া ষ্টেটিষ্টিক্স অফ ফৰেষ্ট টাইপ ফাউণ্ড ইন আছাম, এইটো মাল্টিপল টাইপত বিভাজিত কৰা হৈছে। মই যদি গোটেইখন ডিছকাছ কৰিব বিচাৰোঁ যে 1B কি বস্তু C1 কি বস্তু বহুত সময় গুচি যাব, মানে গোটেই ফৰেষ্ট টাইপ ডিছকাছ কৰিব লাগিব। বাট বিকজ উই আৰ এপিয়াৰিং ইন MCQ বেছড এক্সামিনেশ্যন I would like to point out that Kasar semi-evergreen forest 2BC1, C2, 2BC2 is the highest share of forest. এনেকুৱা নহয় যে কাছাৰতে আছে মাত্ৰ টাইপটো দিয়া হৈছে যে 2BC2 কাছাৰ ছেমি ইভাৰগ্ৰীণ ফৰেষ্ট দ্য হাইয়েষ্ট ওৱান, ঠিকে আছে। তো এইটো মনত ৰাখিলে হ'ল, বাকী আৰু গোটেইখন লিষ্টে দিয়া হৈছে, তো চাই ল'ব পাৰে কোনটো বস্তু কিমানখিনি কি আছে। তো আই বিলিভ ক্ৰিপ swamp forest 0.06% is the lowest one, 4C FS3। এই গোটেই নাম্বাৰবোৰ যদি মই শিকাব যাওঁ তেতিয়াহ'লে মোক কমচে কম 100টামান ক্লাছ লাগিব, গতিকে 100টা ক্লাছ আমাৰ ওচৰত নাই, সময় আমাৰ ওচৰত নাই, এইখিনি সময়ত আমি বুজি আগবাঢ়ি যাব লাগিব, ঠিক আছে। দেন উই কাম টু some of the most important points. Number of trees in volume for top 5 species in RFA, recorded forest area.
তাতে কি আছে চৰিয়া ৰবাস্তা শাল গছ দেন চিমাৱালেচি নেল্লুৰ ধুনা গছ এইটো ফুল আমি দেখিছোঁ চাগে ডেড টেক্টোনা গ্ৰেণ্ডিছ টিক মানে কি যেতিয়া ৰেকৰ্ডেড ফৰেষ্ট এৰিয়া আহে যিখিনি ফৰেষ্ট এৰিয়া ৰেকৰ্ড কৰা আছে তাৰে ভিতৰত আমাৰ কিমান কি আছে মানে কেনেধৰণৰ স্পেচিছবোৰ আটাইতকৈ বেছিকৈ আছে দেন উই কাম টু লিনিয়া কৰমেণ্ডেলিচিয়া ইণ্ডিয়ান এছ ট্ৰী জিগা গছ এই সৰু সৰু যে ফুট এনেকুৱা ফল হয় আমি দেখিছোঁ সেইটো দেন আই বিলিভ উই অলৱেজ ন' দিছ ফ্লাৱাৰ দিছ ইজ ফ্ৰম এভিজিয়া স্পেচিছ মানে কি চিৰিজ গছৰ দুটা আছে কলা চিৰিজ আৰু বগা চিৰিজ এভিজিয়া লেবেক এণ্ড এভিজিয়া প্ৰচেৰা দেন নাম্বাৰ অফ ট্ৰিজ ইন দেয়াৰ ভলিউম ফৰ টপ 5 স্পেচিছ ইন ৰুৰেল এৰিয়াত কি স্পেচিছ পোৱা যায় এৰেকা কাটেচু তাৰমানে তামোল গছ ঠিক আছে আটাইতকৈ বেছি তামোল গছ পোৱা যায় দেন টেক্টোনা গ্ৰেণ্ডিছ মানে চেগুন গছ পোৱা যায় দেন জেভেলিনিয়া আৰ্বৰিয়া তাৰমানে কি বগা গামাৰি মানে গমাৰ হোৱাইট টিক বুলি কোৱা হয় দেন মেগনিফেৰা ইণ্ডিকা হুইচ ইজ আম গছ দেন আলবিজিয়া স্পেচিছ হুইচ ইজ চিৰিজ গছ আলবিজিয়া স্পেচিছ বগা চিৰিজ কলা চিৰিজ পোৱা যায় দেন নাম্বাৰ অফ ট্ৰিজ এণ্ড দেয়াৰ ভলিউম ফৰ টপ 5 স্পেচিছ ইন আৰ্বান এৰিয়াত কোনটো স্পেচিছ পাম আমি এগেইন তামোল গছে পাম বাট আৰ্বান এৰিয়াত ছেকেণ্ডতে কি পাম আমি নাৰিকল গছ পাম কোকছ নিউচিফেৰা দেন মেগনিফেৰা ইণ্ডিকা আম গছ টেক্টোনা গ্ৰেণ্ডিছ মানে চেগুন গছ আৰু এটা বস্তু পাম কি আৰ্টোকাৰ্পাছ হেটেৰোফাইলাছ এণ্ড আৰ্টোকাৰ্পাছ ইণ্টিগ্ৰফলা মানে কঁঠাল গছ তো দেন দ্য মেজৰ ইনভেচিভ স্পেচিছৰ বিষয়ে আমি অলপমান শিকিলোঁ কাৰণ ইনভেচিভ স্পেচিছৰ বিষয়ে আগতো মই প্ৰশ্ন অহা দেখিছোঁ বহুত ইম্পৰ্টেণ্ট ক্ৰমলেনিয়া অডোৰাটা এইটো দেখিছে ৰাস্তাই ঘাটে চবফালে দেখা যায় ক্ৰমলেনিয়া জাৰ্মানী বন বুলি কোৱা হয় ঠিক আছে চিয়াম উইথ জাৰ্মানী বন ঠিক আছে দ্য নেক্সট ওৱান মিকানিয়াটো আমি দেখিছোঁ মিকানিয়া এই যে গছত যে বগাই যায় যে এনেকুৱাই হয় কিন্তু গছত বগাই যায় যে ওপৰত মিকানিয়া এইটো মিকানিয়া স্পেচিছ ঠিক আছে দেন লেণ্টানা কামাৰা এইটো অলপমান ওখ ঠাই হ'লে য'ত ওখ ঠাই পাইছে মইশ্চাৰ বেছিকৈ পাইছে এই ফুলটো আপোনালোকে দেখিছে দেখি ভাল লাগিব পাৰে বাট দিছ ইজ এন ইনভেচিভ স্পেচিছ দেন এগেইন ইমান দেৰিৰ পৰা পঢ়ি আছোঁ ইম্পেৰাটা চিলিণ্ড্ৰিকা সেইটো হৈছে কি উলু বন বুলি কয় যে উলুৰ লগত বগৰী পোৰা বুলি কয় আমাৰ য'ত এটা আছে যে ইম্পেৰিয়া চিলিণ্ড্ৰিকা কংগো গ্ৰাছ বুলি কোৱা হয় এইটো এটা ইনভেচিভ স্পেচিছ দেন চাচাৰাম চপন্টেনিয়াম সেইটো হৈছে কি কাঁহ বন বুলি কয় যে এই কাঁহ বনটো এইটো তো গতিকে এইখিনি আমি আসাম ষ্টেট অফ ফৰেষ্ট ৰিপৰ্টৰ বিষয়ে পঢ়িলে মই ভাবোঁ ছাফিচিয়েণ্ট হ'ব তাৰ উপৰিও আমি MCQ আৰু বেলেগ ক্লাছত আমি পঢ়ি থাকিম মাল্টিপল MCQ ক্লাছেছ আমাৰ আহি থাকিব গতিকে আজিৰ ক্লাছটো ইয়াতে আমি সামৰিলোঁ ধন্যবাদ